নমস্কাৰ প্ৰাসংগিক প্ৰশ্নলৈ মই পৰেশ মালাকাৰে আপোনালোকক আদৰণি জনাইছোঁ। প্ৰথমতে মই আপোনালোকক দুখন ছবি দেখুৱাব বিচাৰিছোঁ। এই ছবিখন চাওকচোন। এইখন হৈছে 13 তাৰিখৰ 13 তাৰিখে আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আদামপুৰ বায়ুসেনা ছাউনীত আদামপুৰৰ বায়ুসেনা ছাউনীত তাৰ আমাৰ বায়ুসেনাৰ লগত তেওঁলোকৰ মাজত লোৱা এখন ছবি আৰু অইনখন ছবি হৈছে আমাৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়াই 15 মেৰ দিনা অৰ্থাৎ কালি 15 ক্ৰপছ হেডকোৱাৰ্টাৰ্ছ শ্ৰীনগৰত থকা 15 ক্ৰপছ হেডকোৱাৰ্টাৰ্ছত তাত তেওঁলোকে সৈন্য বাহিনীৰ জোৱানসকলৰ লগত উঠা ছবি আৰু আজি ভুজত গুজৰাটৰ ভুজত বায়ুসেনাৰ ঘাটি প্ৰদৰ্শন কৰিছে ৰাজনাথ সিং ডাঙৰীয়াই প্ৰতিৰক্ষা মন্ত্ৰী। এখনত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ সৈন্য বাহিনীৰ মাজত আছে মাজলৈ গৈছে আৰু আনখনত ৰাজনাথ সিং ডাঙৰীয়া আমাৰ প্ৰতিৰক্ষা মন্ত্ৰী তেখেতে সৈন্য বাহিনী বা বায়ুসেনা মাজত আছে। কিয় তেওঁলোকে কিয় আমাৰ বায়ুসেনা ছাউনী তেওঁলোকে পৰিদৰ্শন কৰিছে, তেওঁলোক কিয় বায়ুসেনাৰ মাজলৈ গৈছে বা কিয় তেওঁলোকে সৈন্য বাহিনীৰ মাজলৈ গৈছে? আপোনালোকে জানে যে সম্প্ৰতি ভাৰত আৰু পাকিস্তানৰ মাজত এক সামৰিক উত্তেজনা চলি আছে আৰু এই সামৰিক উত্তেজনাৰ আৰম্ভণি হৈছিল 22 এপ্ৰিলত পেহেলগামত সন্ত্ৰাসবাদীয়ে কৰা আক্ৰমণৰ পিছত। তেতিয়াহ'লে 22 এপ্ৰিলত সন্ত্ৰাসবাদীৰ আক্ৰমণ হ'ল। তাৰপিছত 6 মে আচলতে সেইদিনা সেইটো আমি 7 মে বুলিও ক'ব পাৰোঁ। নিশাটো 6 মেৰ নিশা, কিন্তু ইতিমধ্যে পুৱতি নিশা আমাৰ সৈন্য বাহিনীয়ে আৰ্ম ফৰ্চেছে পাকিস্তানৰ ভিতৰত পাকিস্তান অধ্যুষিত কাশ্মীৰ আৰু তাত টেৰৰিষ্টৰ সন্ত্ৰাসবাদীসকলৰ ঘাটিত আক্ৰমণ কৰিছিল, আপোনালোকে জানে। গতিকে এতিয়া এই সন্ত্ৰাসবাদীসকলৰ ঘাটিত ভাৰতীয় সৈন্য বাহিনী, নৌসেনা, বায়ুসেনা এই সকলোৱে লগ লাগি তেওঁলোকে যি বীৰত্বপূৰ্ণ ভূমিকা ল'লে আৰু এই যিটো পাকিস্তান আৰু ভাৰতৰ মাজত যিটো সামৰিক উত্তেজনা সৃষ্টি হ'ল পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক লৈ, তাত আমাৰ সৈন্য বাহিনীৰ জোৱানসকলে সৈন্য বাহিনীয়ে আমাৰ বায়ুসেনাই আমাৰ নৌসেনাই তেওঁলোকে যি ভূমিকা ল'লে তেওঁলোকক তাৰ কাৰণে কৃতজ্ঞতা প্ৰকাশ জনাবলৈ তেওঁলোকৰ ওচৰত থাকি তেওঁলোকৰ মাজলৈ গৈ তেওঁলোকক অনুপ্ৰেৰণা জগাবলৈ আমাৰ প্ৰধানমন্ত্ৰী আৰু আমাৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে তেওঁলোকৰ মাজলৈ গৈছিল। আৰু আজি গুজৰাটৰ ভুজত প্ৰতিৰক্ষা মন্ত্ৰীয়ে আমাৰ বায়ুসেনা ছাউনীত আছে। গতিকে যেতিয়া এই ধৰণৰ সামৰিক উত্তেজনা সৃষ্টি হয় বা এই ধৰণৰ দেশত এটা অস্বাভাৱিক পৰিস্থিতি হয়, প্ৰতিৰক্ষাৰ প্ৰতি এটা ভাবুকি আহে, তেতিয়া প্ৰতিৰক্ষাৰ দায়িত্বত থকা যিসকল লোক তেওঁলোকক নৈতিকভাৱে আমি উদগনি দিব লাগে, তেওঁলোকক অনুপ্ৰেৰণা জগাব লাগে আৰু তেওঁলোকৰ লগত যে আমি আছোঁ সেই কথাটো প্ৰকাশ কৰিব লাগে। আমাৰ প্ৰধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীয়ে সেইটো প্ৰদৰ্শন কৰিবলৈ তেওঁলোকৰ মাজলৈ গৈছে। তাৰপিছত এই ছবিখন চাওক। এইখন হৈছে 7 মেৰ ছবি। এই ছবিখনত কি আছে? 6 মে ৰাতিপুৱা আমাৰ আৰ্ম ফৰ্চেছে পাকিস্তানৰ ভূমিত থকা আৰু পাকিস্তানে POKত
POK অৰ্থাৎ পাকিস্তানে অকুপাইড কাশ্মীৰ তাত থকা যিবোৰ সন্ত্ৰাসবাদী ঘাটি আছিল 9টাকৈ সন্ত্ৰাসবাদী ঘাটিৰ ওপৰত আক্ৰমণ চলাইছিল আৰু সেই কথাটো 7 মেৰ দিনা সংবাদ মেল পাতি আমাৰ ৰাইজক সংবাদ মেলৰ যোগেদি চৰকাৰৰ হৈ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ সচিব তেখেতৰ নাম কি তেখেতৰ নাম হৈছে বিক্ৰম মিস্ত্ৰী গতিকে এই যিখন ছবি মই দেখুৱাইছোঁ আপোনালোকক তাত মাজত আছে বিক্ৰম মিস্ত্ৰী আৰু বিক্ৰম মিস্ত্ৰীৰ সোঁফালে আছে কোন কৰ্ণেল ছফিয়া কুৰেশী কৰ্ণেল আৰু বাওঁফালে কোন আছে উইং কমাণ্ডাৰ ভূমিকা সিং মনত ৰাখিব যে মাজত আছে আমাৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ সচিব বিক্ৰম মিস্ত্ৰী সোঁফালে আছে ছফিয়া কুৰেশী কৰ্ণেল ছফিয়া কুৰেশী আৰু বাওঁফালে আছে উইং কমাণ্ডাৰ ভূমিকা সিং তাৰ পিছত কি হ'ল যে ভাৰত পাকিস্তানৰ মাজত এই ধৰণৰ উত্তেজনা চলি থাকিল আৰু চলি থাকোঁতে 6 তাৰিখে ৰাতিপুৱা আৰম্ভ হৈছে 7 তাৰিখে এই ধৰণৰ সংবাদ মেল 7 তাৰিখ গ'ল 8 তাৰিখ গ'ল 9 তাৰিখ গ'ল দুয়োখন দেশৰ মাজত উত্তেজনা চলি আছে আমাৰ সামৰিক বাহিনী সষ্টম আমাৰ সামৰিক বাহিনীয়ে আমাৰ দেশৰ হৈ তেওঁলোকে অভিযান চলাইছে আৰু 10 তাৰিখ আবেলি বিক্ৰম মিস্ত্ৰীয়ে এখন অতি কম সময়ৰ কাৰণে এখন প্ৰেছ মেল সম্বোধন কৰিছিল এই চাওক সেইটা প্ৰেছ মেল বিক্ৰম মিস্ত্ৰী প্ৰেছ মেল তাত তেওঁ কি কৈছিলে তাত তেওঁ কৈছিলে যে পাকিস্তানৰ ডাইৰেক্টৰ জেনেৰেল অফ মিলিটাৰী অপাৰেশ্যন অসমীয়াত ক'লে হয়তো হ'ব এইটো যে পাকিস্তানৰ সামৰিক অভিযানৰ সঞ্চালক প্ৰধান তেওঁ আমাৰ ডাইৰেক্টৰ জেনেৰেল অফ মিলিটাৰী অপাৰেশ্যন ভাৰতৰ ডাইৰেক্টৰ জেনেৰেল অফ মিলিটাৰী অপাৰেশ্যনৰ লগত কথা পাতিছে তেওঁ কৈছে যে কথা পাতিছে আৰু দুয়োখন দেশৰ মাজত থকা যি সামৰিক উত্তেজনা সেই উত্তেজনা বন্ধ কৰাৰ এটা প্ৰস্তাৱ দিছে আৰু পাকিস্তানৰ এই প্ৰস্তাৱৰ লগে লগে ভাৰতে সেই প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰিছে আৰু লগে লগে তাত বিভিন্ন বিভাগলৈ এই যে সৈন্যবাহিনী বায়ুসেনা নৌসেনা সকলোকে নিৰ্দেশ দিয়া হৈছে যে এতিয়া আৰু কোনো ধৰণৰ অভিযান চলাব নালাগে তাৰ পিছত কি হ'ল তাৰ পিছত আমি দেখা পালোঁ যে বিক্ৰম মিস্ত্ৰীৰ এই যিটো অলপ কম সময়ৰ কাৰণে বিক্ৰম মিস্ত্ৰীয়ে যিখন সংবাদ মেল সম্বোধন কৰিলে সংবাদ মেল সম্বোধন কৰি তেওঁ যে দুয়োখন দেশৰ মাজত যিটো সামৰিক উত্তেজনা চলিছিল সেই সামৰিক উত্তেজনাৰ যে অৰ্থাৎ যিটোক আমি চিজ ফায়াৰ বুলি কওঁ সেইটো ঘোষণা কৰিলে তাৰ পিছত আমি দেখা পালোঁ যে ভাৰতীয় জনতা পাৰ্টি আৰু RS ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ যিবোৰ ভক্ত যিবিলাকক আমি অন্ধ ভক্ত বুলি কওঁ তেওঁলোকে উপৰ্যুপৰি বিক্ৰম মিস্ত্ৰীক তেওঁৰ টুইটাৰত আক্ৰমণ কৰিবলৈ ধৰিলে যেটোক আমি ট্ৰোল কৰা বুলি কওঁ আক্ৰমণ এই পৰ্যায় পালেগৈ যে অকল বিক্ৰম মিস্ত্ৰীয়ে নহয় তেওঁৰ জীয়েকক তেওঁলোকে ৰেহাই নিদিলে আৰু ফলস্বৰূপে উপায়হীন হৈ বিক্ৰম মিস্ত্ৰীয়ে তেওঁৰ সাময়িকভাৱে তেওঁৰ যিটো টুইটাৰ একাউণ্ট সেইটো তেওঁ সাসপেন্ড কৰিব লগা হ'ল ইনএক্টিভেট কৰিব লগা হ'ল যাতে তেওঁ এই ট্ৰোল আৰ্মিৰ পৰা তেওঁ ৰেহাই পাই ৰক্ষা পৰে আৰু এই যিটো ঘটনা এই ঘটনাটোক ভাৰতৰ IS অফিচাৰসকলৰ যিটো সংস্থা আছে তেওঁলোকেও এই ঘটনাক গৰিহণা দিলে নিন্দা কৰিলে যে বিক্ৰম মিস্ত্ৰীয়ে যিটো ঘোষণা কৰিছে সেই ঘোষণাটো বিক্ৰম মিস্ত্ৰীৰ পাৰ্সোনেল ঘোষণা নেকি ব্যক্তিগতভাৱে তেওঁ ঘোষণা কৰিছে তেওঁ ভাৰত চৰকাৰৰ হৈ ঘোষণা কৰিছে সেই ঘোষণা তেওঁ প্ৰধানমন্ত্ৰী প্ৰতিৰক্ষা মন্ত্ৰী
চৰকাৰৰ অনুমতি অবিহনে বিক্ৰম মিস্ত্ৰীয়ে সচিবজনে এই ধৰণৰ ঘোষণা কৰিব পাৰে নেকি? কেতিয়াও নোৱাৰে। গতিকে তোমালোকে যদি বিক্ৰম মিস্ত্ৰীক এই ধৰণৰ আক্ৰমণ কৰিছা, তেতিয়াহ'লে তোমালোকে প্ৰতিৰক্ষা মন্ত্ৰীক আক্ৰমণ নকৰা কিয়? তেনেহ'লে তোমালোকে প্ৰধানমন্ত্ৰীক আক্ৰমণ নকৰা কিয়? তোমালোকে কি কাৰণে এজন IAS অফিচাৰ, এজন অতি দক্ষ IAS অফিচাৰ বিক্ৰম মিস্ত্ৰীক তোমালোকে কি কাৰণে বাছি ল'লা আক্ৰমণ কৰিবৰ কাৰণে? আৰু অকল বিক্ৰম মিস্ত্ৰীয়ে নহয়, তেওঁৰ জীয়েককো। কেনেকুৱা গৰিত কথা, কেনেকুৱা অপমানজনক কথা। এই কথাটো ইতিমধ্যে চৰ্চা হৈছে। মই এইকাৰণে আজি এই কথাটো উল্লেখ কৰিব বিচাৰিছোঁ যে যি সময়ত প্ৰধানমন্ত্ৰীয়ে, মই যে ছবিত দেখুৱালোঁ, প্ৰধানমন্ত্ৰীয়ে, প্ৰতিৰক্ষা মন্ত্ৰীয়ে সৈন্য বাহিনীৰ মাজলৈ গৈ, বায়ুসেনাৰ মাজলৈ গৈ তেওঁলোকৰ মোৰেলটো বুষ্ট কৰাৰ কাৰণে, তেওঁলোকৰ লগত থাকি তেওঁলোকক নৈতিকভাৱে তেওঁলোকৰ যিটো মোৰেল, তেওঁলোকক অনুপ্ৰেৰণা কৰিবলৈ, তেওঁলোকক উদগনি দিবলৈ যি সময়ত তেওঁলোকে এই ছাউনীবিলাক, সৈন্য বাহিনীৰ ছাউনীবিলাক তেওঁলোকে পৰিদৰ্শন কৰি ফুৰিছে, তালৈ গৈছে, সেই সময়ত বৈদেশিক সচিবক বা তেওঁৰ জীয়েকক কি কাৰণে এই বিজেপিৰে সমৰ্থকসকলে, অন্ধভক্তসকলে, RSSৰ অন্ধভক্তসকলে কি কাৰণে তেওঁলোকক আক্ৰমণৰ লক্ষ্য কৰি লৈছে? আৰু তাৰ পিছত তাতোকৈ ডাঙৰ কথাটো হৈছে যে তাতোকৈ আমি এটা ডাঙৰ ঘটনা এটা দেখা পালোঁ। কি যে 12 তাৰিখে মধ্যপ্ৰদেশৰ জনজাতি কল্যাণ দপ্তৰৰ কেবিনেট মন্ত্ৰী বিজয় শাহে কি কৰিলে? ছফিয়া কুৰেশ্বীক সন্ত্ৰাসবাদীসকলৰ ভনীয়েক বুলি ক'লে। চাওক, ভাবি চাওক, যি ছফিয়া কুৰেশ্বীয়ে কি বীৰত্বপূৰ্ণভাৱে তেওঁ আৰ্মিৰ কৰ্ণেল, তেওঁ আনকি কিছুদিন তেওঁ আমাৰ নাৰেংগীতো আছিল, আৰু সমগ্ৰ দেশক তেওঁলোকে যেতিয়া সংবাদমেল যেতিয়া সম্বোধন কৰিছিল বিক্ৰম মিস্ত্ৰীৰ লগত, সোঁফালে ছফিয়া কুৰেশ্বী, বাওঁফালে ভূমিকা সিং, তেওঁলোকে কি কৰিছিল? তেওঁলোকে ভাৰতক প্ৰতিনিধিত্ব কৰা নাছিল জানো? আমাৰ দেশক প্ৰতিনিধিত্ব কৰা নাছিল জানো? যদি তেওঁলোকে আমাৰ দেশক প্ৰতিনিধিত্ব কৰিছিল, তেনেহ'লে তোমালোকে নিজকে দেশপ্ৰেমিক বুলি কোৱা, তোমালোক আল্ট্ৰা নেশ্যনেলিষ্ট, উগ্ৰ তোমালোক জাতীয়তাবাদী, তেনেহ'লে তোমালোকে ছফিয়া কুৰেশ্বীক আৰু মন্ত্ৰী এজনে ছফিয়া কুৰেশ্বীক সন্ত্ৰাসবাদীসকলৰ ভনীয়েক বুলি কয়। ভাল কথা যে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ, তেওঁৰ নাম হৈছে অতুল শ্ৰীধৰণ। এই খবৰটো যেতিয়া বাতৰি কাকতত ওলাল, তেওঁ এটা মটোক কগনিজেন্স লৈ তেওঁ নিজে এই কথাটোত লক্ষ্য কৰি তেওঁ মধ্যপ্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধানক তেওঁ নিৰ্দেশ দিলে যে এই বিজয় শাহৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিব লাগে। ভাৰতৰ উচ্চতম ন্যায়ালয়ে তাক ককৰ্থনা কৰিলে। কিন্তু বিজয় শাহৰ বিৰুদ্ধে এতিয়ালৈকে আমি কিবা বিজয় শাহক গ্ৰেপ্তাৰ কৰা দেখিছোঁ নেকি আমি এতিয়ালৈকে? চৰকাৰে এনেই চৰকাৰৰ কিবা সিদ্ধান্তৰ কোনোবাই বিৰোধিতা কৰিলে, সমালোচনা কৰিলে, তাক জেলত ভৰাই দিয়া হয়। কিন্তু বিজয় শাহ কিয় এতিয়াও জেলৰ বাহিৰত আছে? আৰু তোমালোকে এই যে ট্ৰল আৰ্মিবিলাক, তেওঁলোকে ছফিয়া কুৰেশ্বীক তোমালোকে সমালোচনা কৰিছা, কি কাৰণে তোমালোকে তেওঁক আক্ৰমণ কৰিছা? কি কাৰণে তোমালোকে বিক্ৰম মিস্ত্ৰীক আক্ৰমণ কৰিছা, তেওঁৰ জীয়েকক আক্ৰমণ কৰিছা? যদি তোমালোকে বিক্ৰম মিস্ত্ৰীক আক্ৰমণ কৰিছা, ছফিয়া কুৰেশ্বীক আক্ৰমণ কৰিছা, তাৰমানে কি? তোমালোকে আমাৰ সৈন্য বাহিনীক তোমালোকে আক্ৰমণ কৰিছে নেকি? তোমালোকে আমাৰ বৈদেশিক সচিব
বৈদেশিক সচিব কি ভাৰত চৰকাৰৰ এজন প্ৰতিনিধি নহয় যেতিয়া যুদ্ধ লাগে তেতিয়া কি হয় যে আৰ্ম ফ'ৰ্চেছ নৌসেনা বায়ুসেনা স্থলসেনা তেওঁলোকে যুদ্ধ কৰে কিন্তু তেওঁলোকৰ লগত বেলেগ বেলেগ দেশৰ লগত এটা বৈদেশিক সম্পৰ্ক স্থাপন কৰিব লগা হয় তেওঁ বৈদেশিক সম্পৰ্কৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লগা হয় হেতু কোনে বৈদেশিক মন্ত্ৰীয়ে কৰে আৰু বৈদেশিক সচিবে কৰে গতিকে এই যিসকল লোকে ভাৰতবৰ্ষৰ তেওঁলোকে দেশপ্ৰেমৰ কথা কয় সেই সকল লোকেই যিসকলে এনেকুৱা এটা ক্ৰুচিয়েল মুহূৰ্তত আমাৰ দেশখনক প্ৰতিনিধিত্ব কৰিছে আমাৰ দেশখনৰ স্পোক্সপাৰ্সন হিচাপে তেওঁলোকে মুখপাত্ৰ হিচাপে তেওঁলোকে বিশ্ব দৰবাৰত নিজকে পৰিচয় দিছে তেওঁলোকৰ বিৰুদ্ধে এই ধৰণৰ অৱমাননা তেওঁলোকৰ বিৰুদ্ধে এই ধৰণৰ ঘৃণনীয় আক্ৰমণ এইটো কেনেকুৱা কথা এইটো সকলোৱে সৰ্বত্ৰ গৰিহণা দিয়া কথা নহয় জানো মই দুটা কন্ট্ৰাষ্ট দেখুৱাইছোঁ আপোনালোকে চাওক যে এফালে প্ৰধানমন্ত্ৰীয়ে সৈন্য বাহিনীৰ মাজত বায়ুসেনাৰ মাজলৈ গৈ তেওঁলোকক অনুপ্ৰেৰণা যোগাইছে তেওঁলোকৰ মাজত তেওঁলোক যাতে উৎসাহী আৰু উদ্যোগী হৈ তেওঁলোকে যাতে তেওঁলোকৰ কাম কৰিব পাৰে প্ৰতিৰক্ষা মন্ত্ৰীয়ে সেই কামটো কৰিছে আৰু তেওঁলোকৰ এই বিজেপিৰে এই অন্ধ ভক্তসকলে প্ৰধানমন্ত্ৰীয়ে যিটো কাম কৰিছে প্ৰতিৰক্ষা মন্ত্ৰীয়ে যিটো কাম কৰিছে তেওঁলোকৰ কামৰ বিৰুদ্ধে তেওঁলোকে লোৱা পদক্ষেপৰ বিৰুদ্ধে যোৱা নাই জানো তেতিয়াহ'লে চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে কি কাৰণে পদক্ষেপ নোলোৱাকৈ আছে সেইটোতহে মই আচৰিত পাইছোঁ ধন্যবাদ